আমার ইউথ শাখার এটা ব্ৰেইনষ্টৰ্মিং আৰু ওৰিয়েণ্টেশ্যন প্ৰগ্ৰাম আছিলে আৰু দীঘলীয়া সময়ৰ পৰা এই প্ৰগ্ৰামটো এটা প্লেনিঙত আছিলে আৰু আজি হৈ গ'ল আৰু UPPLৰ যি যুৱ শাখা এইটো কেন্দ্ৰীয় কমিটি জিলা কমিটি আৰু ব্লক কমিটি খুব ৱেল অৰ্গেনাইজ হৈছে আৰু আজি UPPLত মই সভাপতি হিচাপে আনন্দিত হৈছোঁ। বহুত লিখা পঢ়া যুৱকসকলে দলত যোগদান কৰিছে আৰু তেখেতসকলৰ সপোন আছে, তেখেতসকলৰ প্লেনিং আছে এটা সুন্দৰ বড়োলেণ্ড গঢ়াৰ কাৰণে, শান্তিৰ বড়োলেণ্ড গঢ়াৰ কাৰণে। আৰু সেই যুৱকসকলে এটা সময়ত যেতিয়া শিশু আছিলে বা ছাত্ৰ ছাত্ৰী হৈ আছিলে সেই সময়ত বিভিন্ন সমস্যাৰ তেখেতসকলে সন্মুখীন হৈছে আৰু সেই সন্মুখীন হোৱা সমস্যাবিলাকৰ তেখেতসকলে পৰিত্ৰাণ পাব বিচাৰে, ইয়াৰ পৰা ওলাই আহিব বিচাৰে আৰু ৰাজনৈতিকভাৱে কাম কৰি আমাৰ গাঁওখন, আমাৰ অঞ্চলটো, আমাৰ স্কুল কলেজ ইউনিভাৰ্চিটি, আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাক ভাল হোৱাটো তেখেতসকলে চবেই বিচাৰে, আমি চবেই বিচাৰোঁ। তো সেইকাৰণে মই তেখেতসকলৰ লগত আলোচনা কৰিছোঁ। আজিৰ ৰাজনীতিত বহুতে নেগেটিভ কথা কয়, বহুতে ক্ৰিটিচিজিমৰ নামত বহুত বেয়া বেয়া কথাবিলাক কয়। মই সকলোকে অনুৰোধ কৰিছোঁ যে আমাৰ UPPL দলত নীতিৰ আধাৰত, প্ৰিন্সিপলৰ আধাৰত, আইডিঅলজি আৰু ইথিক্সৰ আধাৰত আৰু মূল্যবোধৰ ৰাজনীতি হ'ব লাগে। কোনো কাৰণত আমি কিছুমান কথা ক'ব নালাগে যিটো নেকি সমাজখনত কিবা বেয়া এটা প্ৰভাৱ পৰিব পাৰে, যিকোনো এনেকুৱা কাম কৰিব নালাগে যিটো নেকি আমাৰ নিজৰ কাৰণেও ক্ষতি হ'ব পাৰে। গতিকে ৰাজনীতি কৰা বুলি আমি যিসকল আজি যেতিয়া আমি দেখিবলৈ পাওঁ কিছুমানে আনইথিকেল কথাবিলাক, আনপাৰ্লিয়ামেণ্টেৰিয়ান কথাবিলাক কয়, বহুতে ৰাজনীতি কৰিব বিচাৰে আৰু আহি থকা প্ৰজন্মক আমি এইবিলাক কথা শিকাব নোৱাৰোঁ। গতিকে বড়োলেণ্ডত আমি দশকৰ পৰা দশক ধৰি বিভিন্ন কাৰণত আমাৰ মানৱ সম্পদ যেনেকৈ গঢ়িব লাগিছিলে ইয়াত আমাৰ বহুত ৰৈ গৈছিলে আৰু চাৰিটা বছৰত শান্তি অহাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত, গৃহমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি মানে আমাক মাৰ্গদৰ্শন কৰিলে এই চাৰি বছৰত আমি বহুতখিনি কাম কৰিব পাৰিলোঁ। গতিকে যি ফাউণ্ডেশ্যন আজি UPPL মডেল অফ পলিটিক্সত আমি কৰিব পাৰিছোঁ এই মডেলটোৰ দ্বাৰা অহা 20-25 বছৰত আমাৰ সমাজখন যাতে সকলো দিশত আমি আগুৱাই নিব পাৰোঁ, ছায়েন্স টেকন'লজিৰ পৰা আদি কৰি চব কামতে আমি আগুৱাই নিব পাৰোঁ, কোএক্সিষ্টেঞ্চ চবকো আমি ভাল এটা পৰিৱেশ দিব পাৰোঁ, এই কথাকে আমি আলোচনা কৰিছোঁ। মই কংগ্ৰেছ মোৰ তৰফৰ পৰা মই অভিনন্দন জনাইছোঁ। চবেই খেলক, গণতন্ত্ৰত চবৰো অধিকাৰ আছে। খালি সেইটোৱে কথা যে যোৱা 30-40টা বছৰৰ আমাৰ ইতিহাসটো চাই পেলাই যিসকলে ৰাজনীতি খেলে তাত এই পৰিৱেশটো যাতে প্ৰদূষিত কৰিব নিবিচাৰে আৰু জাতি জনগোষ্ঠীৰ মাজত পুনৰ ভেদাভেদ আনিবলৈ, বড়ো অনাবড়ো ৰাজনীতি কৰিবলৈ নাহে। তাত অকল এনেকুৱা কৰিলে মোৰ কিবা ক্ষতি হ'ব তেনেকুৱা নহয়, সমাজখনৰ বহুত ক্ষতি হয়। যোৱা সময়ত কোনোবা ভয় ভীতৰ ৰাজনীতি কৰিলে, কোনোবা টকা পইচাৰ ৰাজনীতি কৰিলে, কোনোবা সমাজ বিভাজনৰ ৰাজনীতি কৰিলে। চ' এইবিলাকৰ কাৰণে আমাৰ সমাজখনে বহুত কষ্ট পালে। আহি থকা সময়ত ভাৰতৰ নিচিনা যিটো মাদাৰ অফ ডেমক্ৰেচি, গণতন্ত্ৰৰ শীৰ্ষত আজি ভাৰতবৰ্ষ আছে, ইয়াত আজিৰ প্ৰজন্ম বা আজিৰ দিনত যিসকলে ৰাজনীতি কৰিবলৈ আহিছে সেইসকলে সমাজক বান্ধি মৰম, স্নেহ, বিশ্বাসৰ এনাজৰীৰে আৰু আমাৰ সকলোকে পৰস্পৰে শ্ৰদ্ধা কৰিব পৰা এটা পৰিৱেশ মানে ৰাখি পেলাই যাতে সকলো ৰাজনীতি কৰে, মই সেইটো অনুৰোধ কৰিছোঁ। কাৰণ আমি গোটেই ভাৰতবৰ্ষৰ কথাটোতো আমি ভাবিব নোৱাৰোঁ, অসমৰ কথা আজি ভাবিবলৈ মানুহ আছে, কিন্তু BTRত আমি যিহেতু ইয়াতে জন্ম পাইছোঁ আৰু শিশুকালৰ পৰাই BTRত বিভিন্ন পৰিৱেশ আমি দেখি পাইছোঁ। চ' অনাগত দিনত ৰাজনীতি স্বাৰ্থতে হওক বা কিবাৰ স্বাৰ্থতে হওক এই পৰিৱেশটো বিনষ্ট হওক, এইটো আমি কেতিয়াও নিবিচাৰোঁ।